বৃহত্তৰ লংকাবাসী ৰাইজলৈ জনাইছোঁ যে আপোনালোকৰ সন্তান ল'ৰা ছোৱালী ভাই ভণ্টি ছাত্ৰ ছাত্ৰী যিবোৰ আছে তেওঁলোকক নামভৰ্তি কৰাৰ ক্ষেত্ৰত আপোনালোক যাতে গাৰ্জিয়ান হিচাপে পিতৃ মাতৃ হিচাপে আপোনালোকে যাতে বিশেষ ধৰণে সতৰ্কবান হয় কিয়নো বৰ্তমান যি সময় আছে এই সময়ত যিবিলাক বিশেষকৈ প্ৰাইভেট বিদ্যালয়সমূহত যিবিলাক প্ৰাইভেট বিদ্যালয় আছে তেনেকুৱা বিদ্যালয়ত যিবিলাক ছাত্ৰ ছাত্ৰী ভৰ্তি হৈ আছে বা ভৰ্তি হৈ আছে বা ভৰ্তি ইতিমধ্যে লৈছে বা ভৰ্তি হ'ব আগন্তুক দিনত গতিকে তেনেকুৱা বিদ্যালয়সমূহত যিবিলাক বিদ্যালয়ৰ ডাইচ কোড নাই ইউ ডাইচ কোড নাই তেনেকুৱা বিদ্যালয়ত প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত একোটা পেন নাম্বাৰ জেনেৰেট হোৱাৰ কথা যি পেন নাম্বাৰ নহ'লে এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰৱৰ্তী ক্লাছত আগবাঢ়ি যাব নোৱাৰিব বা উত্তীৰ্ণ হ'ব নোৱাৰিব তেওঁৰ পঢ়া বা তাইৰ পঢ়াতেই সেই নিৰ্দিষ্ট ক্লাছটোতেই অন্ত পৰি যাব কিয়নো যিহেতু যিবিলাক প্ৰাইভেট বিদ্যালয় আছে যেনেকুৱা মানে কিছুমান বিদ্যালয় থাকে য'ত নেকি ইউ ডাইচ কোড নাথাকে বেলেগ স্কুলৰ আণ্ডাৰত চলি থাকে তেনেকুৱা স্কুলসমূহত যাতে আপোনালোকে নামভৰ্তি নকৰে কাৰণ তেনেকুৱা বিদ্যালয়ত যদি আপোনালোকৰ ল'ৰা ছোৱালী বা সন্তানৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰে তেতিয়াহ'লে আপোনালোকৰ ষ্টুডেণ্টসমূহে যি স্কুলত নামভৰ্তি কৰিব তেনে স্কুলতে সীমাবদ্ধ থাকিব কাৰণ পৰৱৰ্তী সময়ত আপোনালোকে যদি বিশেষ কাৰণত এখন চাৰ্টিফিকেটো লাগে তেতিয়াহ'লে সেই চাৰ্টিফিকেটো আপোনালোকে নাপাব কিয়নো প্ৰতিটো বৰ্তমান সময়ৰ পৰা মানে এইটো ইয়াৰৰ পৰা প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত একোটা পেন নাম্বাৰ জেনেৰেট হ'ব আৰু যিবিলাক বিদ্যালয়ৰ ডাইচ কোড নাই ইউ ডাইচ কোড নাই তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত তেনেকুৱা ধৰণৰ পেন নাম্বাৰ কোনো ধৰণৰ পেন নাম্বাৰ জেনেৰেট নহয় আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী পৰৱৰ্তী ক্লাছত উত্তীৰ্ণ নহয় আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী এটা সময়ত মানে বন্ধ হৈ যাব আৰু সেইটো ক্লাছ যিটো ক্লাছত থাকিব সেইটো ক্লাছতে থাকিব আৰু কোনো ধৰণৰ বিদ্যালয়তো নামভৰ্তি কৰিব নোৱাৰিব যিহেতু তেওঁলোকৰ এগেইনষ্টত কি নাই পেন নাম্বাৰটো নাই গতিকে আপোনালোকে এই সময়টোত এতিয়া যিহেতু বহুতো বিদ্যালয় আছে আপোনালোকক প্ৰলোভন দি পেলাই আপোনালোকৰ ল'ৰা ছোৱালী নামভৰ্তি কৰিব কিন্তু আপোনালোকে সতৰ্কবান হৈ পেলাই চাব বা সুধিব তেনেকুৱা বিদ্যালয়ৰ এগেইনষ্টত ইউ ডাইচ কোড নিজাকে আছেনে নাই যদি নিজাকে নাই তেতিয়াহ'লে তেনেকুৱা বিদ্যালয়ত আপোনালোকে নামভৰ্তি নকৰিব নহ'লে আপোনালোকৰ ল'ৰা ছোৱালীৰ সন্তানৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো আপোনালোকে বেয়া কৰিব আৰু তেনেকুৱা ভৱিষ্যতৰ বেয়া কৰাৰ কাৰণে আপোনালোকে দায়ী হ'ব মই এজ এ শিক্ষক সমাজৰ এজন সচেতন ব্যক্তি হিচাপে লংকাৰ সমগ্ৰ ৰাইজক এই আহ্বানটো জনাইছোঁ আৰু যাতে মোৰ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ে যাতে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয় আৰু সকলো গাৰ্জিয়ানে যাতে এই ভিডিঅ'টো চাই পেলাই সচেতন হ'ব পাৰে মই বিশেষকৈ আকৌ ক'বলৈ গৈছোঁ যে আপোনালোকে প্ৰাইভেট বিদ্যালয়ত নামভৰ্তি কৰাৰ ক্ষেত্ৰত 100 বাৰ চিন্তা কৰিব আৰু তেনেকুৱা বিদ্যালয়ৰ ইউ ডাইচ কোড আছেনে নাই আপুনি নিজে চাব আৰু চালি জাৰি চোৱাৰ পিছতহে আপুনি নামভৰ্তি তেনেকুৱা প্ৰাইভেট বিদ্যালয়ত দিব নহ'লে আপোনালোকৰ যিবিলাক সন্তান আছে ছাত্ৰ ছাত্ৰী আছে এই বছৰ যিটো ক্লাছত আছে সেইটো ক্লাছতে থাকিব আৰু নেক্সট ক্লাছত তেওঁলোকে পঢ়িব নোৱাৰিব কাৰণ তেওঁলোকৰ এগেইনষ্টত যি পেন নাম্বাৰ জেনেৰেট হোৱাৰ কথা পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ যিটো হয় সেই এডুকেশ্যন নাম্বাৰটো আপোনালোকৰ ষ্টুডেণ্টৰ এগেইনষ্টত জেনেৰেট নহ'ব আৰু তেনেকুৱা নহ'লে পৰৱৰ্তী যিবিলাক হায়াৰ এডুকেশ্যন আছে সেইবিলাকো কৰিব নোৱাৰিব বা বৰ্তমান যিটো ক্লাছত আছে সেই ক্লাছটোতো আৰু পঢ়িব নোৱাৰিব গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশাবাদী ধন্যবাদ